হাই বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? বাৰু কওকচোন, যাৰ যাৰ দুটা ল'ৰা আছে, পিছৰ সন্তানটো চবেই ছোৱালী বিচাৰিছিল ন? ময়ো বিচাৰিছিলোঁ, কিন্তু এতিয়া দেখি এনেকুৱা লাগে যে নাই মোৰ এইজনেই লাগিছিল, এইটো ল'ৰাই লাগিছিল। ভগৱানে ঠিকেই কৰিছে, ইয়াৰ অবিহনে থাকিবই নোৱাৰোঁ। কিন্তু এটা কথা কওকচোন, যাৰ যাৰ ল'ৰা আছে বা ছোৱালীয়ে হওক, কাৰ ল'ৰা ছোৱালী ইমান উৎপাত কৰে? আমাৰতো বাপৰে, একো ক'বই নোৱাৰি। টোপনি কাৰ কাৰ যায় বাৰু? আমাৰতো যেনে তেনে 1 ঘণ্টা যায়, নহ'লে কম হ'লেও 40 মিনিট 45 মিনিট। দিনটো ইমান এনাৰ্জেটিক কেনেকৈ থাকিব পাৰে? কোচততো থাকিবই নিবিচাৰে, তলতেই থাকে এনি টাইম। অ'ত যাব ত'ত যাব, বাথৰুম পাইগৈ, বাথৰুমৰ দৰ্জা বন্ধ কৰি থ'ব লাগে, 1 ছেকেণ্ড শান্তিৰে নাথাকে। নাচালেতো গৈ পেলাই ফ্ৰিজৰ বেক চাইড পাবগৈ, ফ্ৰিজ ধৰিবগৈ। তলত থাকিলে চুকত সোমাব, চুকত সোমাব, পানী টেপ খুলিবগৈ, ফিল্টাৰ খুলিব। বাপৰে, আঁঠু কাঢ়ি গোটেই ঘৰটো ঘূৰি ফুৰে। কওকচোন আপোনালোকৰ কাৰ কাৰ এনেকুৱা আছে? উৎপাত কৰেনে মোৰটোৱে এনেকুৱা? এতিয়া এনেকৈ লৰাই কৰি দিছোঁ, সজাই কৰি দিছোঁ, এতিয়া চিধা বাপেকৰ ওচৰলৈহে দৌৰ মাৰিব। কি যে ক'ম। বাৰু আপোনালোক সকলো ঠিকে আছে, ভালে আছে? ভাল লাগিলে মোৰ চেনেলটোক ফ'ল' কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। এয়া বাপেকৰ ওচৰলৈ গ'ল আৰু।